চিহ বোকাখাটৰ একাংশ গৰুৰ এতিয়া প্ৰিয় খাদ্য ঘাঁহ নহয়। গৰুৰ প্ৰিয় খাদ্য এতিয়া গেলা পচা জাবৰৰ দম। নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষৰ কৃপাতে একাংশ গৰুৱে খোৱা হৈছে ঘাঁহৰ পৰিৱৰ্তে জাবৰৰ মাজত সোমাই থকা পেলনীয়া বস্তু। ভাবক কিমান বিষাক্ত আৰু জীৱকুলৰ বাবে কিমান ভয়াৱহ। নুমলীগড় তেল শোধনাগাৰৰ অবিবেচক সিদ্ধান্তই পৰিৱেশ তন্ত্ৰৰ লগতে খেতি পথাৰ আৰু জীৱকুল পক্ষীকুললৈ এতিয়া ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে। এইটো ডাম্পিং গ্ৰাউণ্ডৰ পৰা মাত্ৰ ৬১ মিটাৰ আঁতৰত এইখন ডিফলু নৈ। বোকাখাটৰ প্ৰৱেশ দ্বাৰতেই অপৰিকল্পিত তথা অসুৰক্ষিতভাৱে জৈৱ বৈচিত্ৰ্যলৈ চূড়ান্ত ভাবুকি কঢ়িয়াই অনা এইটো দুৰ্গন্ধময় ডাম্পিং গ্ৰাউণ্ড। অস্বস্তিত পথচাৰী তথা কাষৰীয়া লোক। বিপদ নামিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুললৈ। বিষাক্ত কৰি তুলিছে কাষৰীয়া কৃষি পথাৰ। জাবৰ নিষ্কাশনৰ নামতো উদৰস্থ বিশাল পৰিমাণৰ ধন। বোকাখাট নগৰখনক বিষাক্ত আৱৰ্জনাৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত বোকাখাটৰ লতাবাৰীৰ শান্তিঘাট শ্মশানৰ এটা অংশত বোকাখাট পৌৰসভাই ডাম্পিং গ্ৰাউণ্ডৰ নামত আবণ্টন দিছিল ৫ বিঘা মাটি। ২০১৬-১৭ বৰ্ষতে বোকাখাট পৌৰসভাই আবণ্টন দিয়া ৫ বিঘা মাটিত বোকাখাট পৌৰসভাই পেলোৱা জাবৰসমূহ নিষ্কাশনৰ বাবে নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা উন্নয়ন পুঁজিৰ দ্বাৰা ডাম্পিং গ্ৰাউণ্ডৰ লগতে জাবৰ নিষ্কাশন, বিদ্যুৎ সংযোগ, সৌন্দৰ্য বৰ্ধন, পথ মেৰামতি আদিৰ বাবদ গোলাঘাটৰ দৰ্শন গোহাঁই আৰু গোলাঘাটৰ মৰঙীৰ জ্যোতিৰ্ময়ী বৰদলৈয়ে লাভ কৰিছিল ঠিকা, যাৰ বাবে আবণ্টিত ধন আছিল ১,৫২,৭৪,৩৩৭ টকা ৫৫ পইচা। কোৱা হৈছিল ইয়াত কৰা হ'ব আৱৰ্জনা নিষ্কাশন, তৈয়াৰ কৰা হ'ব জৈৱিক সাৰকে আদি কৰি অন্যান্য সামগ্ৰী। কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেন। দুই ঠিকাদাৰে মিলি নিম্নমানৰ কামেৰে লুটি পুতি খালে নুমলীগড় তেল শোধনাগাৰৰ উন্নয়নৰ পুঁজিৰ সমুদায় ধন। কাগজে পাতিয়ে কাম সম্পূৰ্ণ হোৱা দেখুৱালে যদিও নিৰ্ধাৰিত মূল্যৰ কোনো ফলকেই নলগালে উক্ত স্থানত। যি কথা বোকাখাটৰ জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতাই কৰা এক RTIৰ আবেদনৰ পিছতে পোহৰলৈ আহিছিল। এতিয়া আছে মাত্ৰ আৱৰ্জনা নিষ্কাশনৰ বাবে স্থাপন কৰা আৰু বৰ্তমানেও অব্যৱহৃত পৰিত্যক্ত এই মেচিনটো আৰু কেৱল বিষাক্ত গন্ধময় আৱৰ্জনাৰ বৃহৎ দম, আৰু যি দমত বৰ্তমান আহাৰ বিচাৰে একাংশ গৰুৱে। কিছুদিন পূৰ্বে বোকাখাট পৌৰসভাৰ বিষয়ববীয়া আৰু জনৈক ঠিকাদাৰে এই আৱৰ্জনা নিষ্কাশন কেন্দ্ৰটোৰ নিৰ্মাণ ব্যয়ৰ সিংহভাগ হৰলুকি কৰাৰ অভিযোগ উঠিছিল যদিও ইয়াৰ তদন্তৰ কথা জনা নগ'ল। ফলত অসম্পূৰ্ণ ডাম্পিং গ্ৰাউণ্ডটোৰ দুৰ্গন্ধ আৰু কৰ্তব্যময় পৰিৱেশে অস্বস্তিকৰ কৰি তুলিছে সমীপৰ জনপদ, বিষাক্ত কৰি তুলিছে কৃষি পথাৰ। শাক পাচলি বাকলিৰ পৰা ধৰি পেলাই নিডল চিৰিঞ্জটোলৈকে বা দৰ্জী দোকানৰ আপোনাৰ মানে ভঙা নিডল চাদিও সকলো ইয়াতে ডাম্পিং হয়। গতিকে এজাক ডাঙৰ বৰষুণ আহিলেই ডিফলুখন ফেনে ফুটুকাৰে ওফন্দি উঠে। এইবোৰ জেগাত চবতে পানী হৈ যায়। আজি কিছুদিনৰ আগতেও পানী সোমাইছে, আপুনি দেখিছেই। সেই পানীতে ইয়াৰ পৰা যিখিনি তেওঁলোকে ইয়াত জমা কৰি ৰখা আৱৰ্জনা, সেই আৱৰ্জনা উটি গৈছে। এই স্থানৰ পৰা ১.৫ কিলোমিটাৰ নহয়েই ডিফলু গৈ পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিছে। গতিকে আপুনি এটা কথা একেবাৰে সাধাৰণভাৱে কল্পনা কৰি চাওক যে এটা চিৰিঞ্জ, ডিছপ'জিবল পেলাই দিয়া চিৰিঞ্জ এটা পানীত উটি গৈ কাজিৰঙাৰ ভিতৰৰ ঘাঁহনিত পৰিলে, আৰু সেই চিৰিঞ্জটো ঘাঁহ খাই থাকোঁতে পহু এজনীয়ে বা মহ এটাই বা গড় এজনীয়ে চিৰিঞ্জটো খাই দিলে, আৰু তাৰ যিটো নিডুল আছিলে জিভাখনত সোমাই গ'ল। গতিকে সেই জীৱটো কিমান কষ্ট পাই মৰিব লাগিব। গতিকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ গৌৰৱ, তাৰ কাষত এনেধৰণৰ অবিবেচকী কাৰ্যত নুমলীগড় শোধনাগাৰে কৰিব নালাগিছিল। তেওঁলোকৰ যথেষ্ট জনা বুজা মানুহ আছে, তেওঁলোকে এই কথাখিনি চিন্তা কৰিব লাগিছিলে। আৰু দ্বিতীয়তে তেওঁলোকে ইয়াত যিখিনি জাবৰ আনিছে এইখিনি তেওঁলোকে যদি সাৰ বনোৱাৰ কথা কৈছে, মই নিজেও ব্যক্তিগতভাৱে মই জৈৱিক সাৰ উৎপাদনৰ লগত জড়িত। মই পায়নিয়াৰ আছিলোঁ ভাৰ্মি কম্পষ্টত অসমৰ ভিতৰতে। মই প্ৰথম কমাৰ্চিয়েল প্ৰডাকশ্যন কৰিছিলোঁ বা বিভিন্ন ধৰণৰ
পিট কম্প'জ আদিৰ বিষয়েও সম্যক জ্ঞান আছে। মই অসমৰ বাহিৰতো বিভিন্ন জেগাত ভাৰতৰ চাইছোঁ। এতিয়া বেংগলোৰ, হায়দৰাবাদত আছে হুড্ডা বুলি এটা অৰ্গেনাইজেশ্যন আছে, হায়দৰাবাদ আৰ্বান ডেভেলপমেণ্ট তেনেকুৱা কিবা এটা হেৰি আছিলে, ডেভেলপমেণ্ট এছ'চিয়েশ্যন তেনেকুৱা ধৰণৰ। সেই হুড্ডাই কৰে কি, গোটেই যিখিনি মানে ৱেষ্টেজ ওলায়, মিউনিচিপালিটি ৱেষ্টেজ ওলায়, চব শ্বৰ্টিং তেওঁলোকে আগতীয়াকৈ কৰি আনে। যে ভেজিটেবল মাৰ্কেটৰখিনি এইখিনি ভেজিটেবল যিখিনি আপোনাৰ মানে বায়'ডিগ্ৰেডেবল সেইবিলাক তেওঁলোকে বেলেগ ধৰণে আনে, বা যিখিনি চেনিটেৰী আপোনাৰ গাৰ্বেজ ওলায় সেইখিনি বেলেগ ধৰণে আনে। ঠিক তেনেকৈ আনি পেলাই ভেজিটেবল মাৰ্কেটৰ যিখিনি আছে, যিখিনি বায়'ডিগ্ৰেডেবল সেইবিলাকৰ পৰা তেওঁলোকে খুব সুন্দৰ মেনিয়ৰ বনায়। কিন্তু ইয়াত সেইবিলাকৰ আমি কোনো ধৰণৰ তেনেকুৱা পৰিকল্পনা দেখা নাই, তেনেকুৱা এক্সপাৰ্টাইজ আমি একো দেখা নাই এতিয়ালৈকে। তেওঁলোকে মাত্ৰ জাবৰখিনি সংগ্ৰহ কৰি আনে আৰু ইয়াত ডেম্প কৰে। উৎকট দুৰ্গন্ধত থাকিব নোৱাৰি। বোকাখাটৰ প্ৰৱেশদ্বাৰ, এই ডিফলু দলংখন লতাবাৰীয়েই বোকাখাট নগৰৰ প্ৰৱেশদ্বাৰ বুলি কোৱা যায়। প্ৰৱেশদ্বাৰৰ মুখতে তেওঁলোকে এই ডাম্পিং গ্ৰাউণ্ড সাজিছে। কাষত মানুহৰ ঘৰ আছে, সেই মানুহবোৰ কেনেকৈ আছে তেওঁলোকে ভগৱানে জানে। অকল এইটো বস্তুৱেই কথাই নহয়, নুমলীগড় শোধনাগাৰ আমাৰ গৌৰৱ। অসম আন্দোলনৰ ফলশ্ৰুতিত আমি নুমলীগড় শোধনাগাৰ পাইছিলোঁ, আছাম একৰ্ডত আছে। গতিকে আজি নুমলীগড় শোধনাগাৰে জাতিটোৰ কাৰণে যেনেধৰণে কৰিব লাগিছিলে সেইখিনি কিন্তু তেওঁলোকে এতিয়ালৈকে 100% তেওঁলোকে নিজকে শুদ্ধ বুলি তেওঁলোকে এতিয়ালৈকে প্ৰতীয়মান কৰিব পৰা নাই। তেওঁলোকৰ প্ৰতিটো কাৰ্যই এনেধৰণৰ। এতিয়া তেওঁলোকে, আপুনি এটা কথা নিশ্চয় আপোনালোকে নিউজ কৰা মই পাইছোঁ, ধনশিৰি নদীত তেওঁলোকে যিখিনি শোধনাগাৰ ৱেষ্ট প্ৰডাক্ট সেইখিনি পেলায়, আৰু সেইখিনি ধনশিৰি নদীত পেলোৱাৰ আগত তেওঁলোকে সেইখিনি সংশোধন কৰিব লাগে। আৰু তেওঁলোকে সেইবিলাক চাৰ্টিফিকেট কিন্তু ঠিকেই পায়, সংশোধনৰ তেওঁলোকে একদম A+ চাৰ্টিফিকেটে তেওঁলোকে দেখুৱাই পায়। কিন্তু আপোনালোকে বাতৰি কৰে যে ধনশিৰি নদীৰ পানীত তেল বিৰিঙিছে, ধনশিৰি নদীৰ পানীত মাছ মৰিছে, ধনশিৰিৰ পানী খাই গৰু ছাগলী মৰিছে। আৰু বিশেষকৈ মই অৰণ্য সুৰক্ষা সমিতিৰ লগত জড়িত, আজি বহুত বছৰৰ পৰা আমি জড়িত হৈ আছোঁ। অৰণ্য সুৰক্ষা সমিতিৰ যোগেদি আমি কিছু ক্ষেত্ৰত প্ৰকৃতিৰ কাৰণে কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ। আমি এতিয়া এটা অধ্যয়ন চলাইছোঁ যে আপুনি বোকাখাট মহকুমা তথা নুমলীগড় শোধনাগাৰৰ ছাৰাউণ্ডিং যিটো এৰিয়া আছে, সেই এৰিয়াটোত কিছুমান বেমাৰৰ প্ৰকোপ অতিশয় বৃদ্ধি পাইছে। বহুত মানুহৰ কিডনী বেয়া হৈ গৈছে, বহুত মানুহৰ লিভাৰৰ সমস্যাত ভুগিছে, ছালৰ সমস্যাত ভুগিছে। গতিকে এইবিলাকৰ পৰা এটা কথাই প্ৰতীয়মান হয় যে নুমলীগড় শোধনাগাৰে যেনেধৰণে তেওঁলোকৰ ৱেষ্ট প্ৰডাক্টখিনি তেওঁলোকে পেলাব লাগিছিল সেইখিনি তেওঁলোকে সংশোধন কৰা নাই, তেওঁলোকে ডাইৰেক্ট এৰি দিছে নদীত। সেইকাৰণে নদীৰ পানী দূষিত হৈছে, মাছ নাইকিয়া হ'ল, ধনশিৰি নদীত আজিকালি মাছ নাইকিয়া হ'ল। ইমানৰ পিছতো কিয় এই ক্ষেত্ৰত চৰম উদাসীন বোকাখাট মহকুমা প্ৰশাসন? বোকাখাট পৌৰসভাৰো একেই দায়িত্ব জ্ঞানহীনতা। এই ডাম্পিং গ্ৰাউণ্ডৰ পৰা মাত্ৰ 61 মিটাৰ দূৰত্বত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ড বুলি খ্যাত ডিফলু নৈ। আৰু এই নৈখনেই এই ঠাইৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ আঁতৰত প্ৰৱেশ কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ। ফলত এজাক বৰষুণ দিয়াৰ লগে লগেই ডাম্পিং গ্ৰাউণ্ডটোৰ সমস্ত বিষাক্ত পদাৰ্থ যেনে ৰোগীক বেজী দিয়া চিৰিঞ্জ, ৰোগীৰ লেতেৰা কাপোৰ, ৰক্ত, শৌচ প্ৰস্ৰাৱকে ধৰি অন্যান্য আৱৰ্জনা ডিফলু নৈখনে কঢ়িয়াই লৈ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ। গতিকে অদূৰ ভৱিষ্যতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ তন্ত্ৰলৈ ভয়ংকৰ বিপদ মাতি অনাৰ আশংকা কৰা হৈছে। কিন্তু এই ক্ষেত্ৰত অতি ৰহস্যজনকভাৱে নিমাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পুঁজিপুষ্ট প্ৰকৃতিপ্ৰেমী সংগঠন। প্ৰশ্ন উঠিছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ অতবোৰ প্ৰকৃতিপ্ৰেমী সংগঠনৰ নাকৰ তলতেই কাজিৰঙাৰ হৃদপিণ্ড ডিফলু নদীৰ তেনেই সমীপতেই কেনেকৈ নুমলীগড় তেল শোধনাগাৰে এটা ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ অনুমতি পালে? লগতে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ নামত নুমলীগড় তেল শোধনাগাৰৰ পৰা মোটা অংকৰ ধন উলিয়াই লুণ্ঠন চলোৱা 2 ঠিকাদাৰৰ বিৰুদ্ধে আজিও নিমাত কিয় শোধনাগাৰ কৰ্তৃপক্ষ অথবা বোকাখাট মহকুমা প্ৰশাসন? বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।